সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি? সকলো এচিডৰ একে ধৰণৰ ৰাসায়নিক ধৰ্ম থাকে। ধৰ্মৰ এই সাদৃশ্যতাৰ কাৰণ হ'ল সকলো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। আমি সহজভাৱে বুজিবলৈ কিতাপত থকা 2.8 কাৰ্যকলাপটো কৰি চাব পাৰোঁ। তাৰ বাবে আমাক লাগিব গ্লুক'জ, এলকহল, হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড, কৰ্ক, দুটা গজাল, বৈদ্যুতিক তার, এটা বাল্ব আৰু এটা বিকাৰ লাগিব। প্ৰথমে আমি এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো 100 ml বিকাৰত ৰাখি দিয়া হ'ল। এতিয়া গজাল দুটাত এটাত বাল্ব আৰু সুইচ এটাৰ মাজেৰে 6 ভোল্ট বেটাৰী এটাৰ মূৰ দুটাৰে সৈতে সংযোগ কৰি বিকাৰটোত যদি অলপমান লঘু হাইড্ৰক্লৰিক এচিড ঢালি দি সুইচটো টিপি বিদ্যুৎ প্ৰবাহ চালিত কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে আমি দেখিম যে বাল্বটো জ্বলিবলৈ আৰম্ভ কৰিব। ঠিক তেনেকৈ আমি ছালফিউৰিক এচিড দিলেও বাল্বটো জ্বলি উঠা দেখা পাম। কিন্তু যদি আমি গ্লুক'জ আৰু এলকহল দিও বাল্বটো জ্বলি নুঠিব। অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালোঁ যে এচিড দিলে বাল্বটো জ্বলি উঠে। ইয়াৰ কাৰণ হ'ল হাইড্ৰজেন প্লাছ আয়ন। ঠিক তেনেকৈ ক্ষাৰকীয় দ্ৰৱ দিলেও বাল্বটো জ্বলি উঠিব, কাৰণ ক্ষাৰকে OH- আয়ন বহন কৰে। থেংক ইউ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।